এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ আৰু বনাইছোঁ টিক্কি যেহেতু এটা মানে টিক্কি থাকি গ'ল সুইট পটেটো পৰাঠা বনাবৰ কাৰণে বনাইছিলোঁ ষ্টাফিংটো তো ইয়াত সুইট পটেটো আৰু বিটৰুট আছে আৰু ইয়াৰ গ্ৰীণ চাটনি তো ইয়াৰ ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট এনেকৈ কৰি লওঁ এইটো পিছে অকল মইহে খাইছোঁ দেই ঘৰৰ কোনো নাখায় মানে ঘৰত বিট খাবলৈ সকলোৱে বেয়া পায় ময়ো পিছে বেয়া পাইছিলোঁ কিন্তু মই এতিয়া বিটটো লাহেকৈ খাবলৈ লৈছোঁ আৰু কিন্তু মই জুচ বনালে খাব পাৰোঁ আৰু এনেকৈ ডাইৰেক্ট বিটটো চালাড কৰি খাব নোৱাৰোঁ আৰু তাৰপিছত এয়া আজি মঙলবাৰ যিহেতু মইতো নাখাওঁৱেই এফালে শুকান ৰুটি বনাই দিলোঁ আৰু এয়া অকণমান হাঁহৰ মাংস আছিলে আৰু এয়া ব্ৰইলাৰ মাংস অকণমানো আছিলে ৰাতিৰে তাৰপিছত এইফালে ঘৰৰ মানুহে খাব আৰু সকলোৱে মই পিছে সেই টিক্কিয়ে খালোঁ মোৰ কাৰণে আজি দুপৰীয়া ভাত নবনাওঁ তো মোৰ কাৰণে আজি সুইট পটেটো পৰাঠা বনাম কালি যিহেতু ৰেডি কৰি ৰাখিছিলোঁ ষ্টাফিংখিনি নহ'লে বেয়া হৈ যাব অকল ময়ে খাম ঘৰৰ মানুহ কোনো নাখায় এওঁলোকে শুকান ৰুটি খালে এয়া ফাইনেলি হৈ গ'ল আৰু এইফালে মূলা ভাজিলোঁ মূলা ভাজি কিন্তু মই আগতে ইমান ভাল পোৱা নাছিলোঁ কিন্তু বায়ে যেতিয়া মূলা ভাজি খুৱাইছিলে তেতিয়াৰ পৰাই মই ভাল পোৱা হ'লোঁ আৰু বায়ে মোক গালি পাৰি খুৱাই মই আগতে মূলা গোন্ধটোৱে সহ্য কৰিব নোৱাৰোঁ এয়া দেখিছেনে 10 টকা মুঠা এই অকণমান দিছে আৰু মই মানে অকণমান দিছে ভালেই পাইছোঁ কাৰণ মই অকলে খাওঁ আৰু মই তেনেকৈ আনো 10 টকা 20 টকা মই তেনেকৈ আনো অকলে খাওঁ যেতিয়া ঘৰত কোনেও নাখায় যিহেতু গোন্ধাই কাৰণে আৰু এয়া সুইট পটেটো পৰাঠা গ্ৰীণ চাটনি একাপ গাখীৰ চাহ লৈছোঁ বিনা চেনি বহুত গেছ হৈ আছে ৰাতিপুৱা কিন্তু উপায় নাই তথাপিতো মানে গাখীৰ চাহ কাপ মানে মই নাখালোঁ এনেকুৱা হৈছে নোৱাৰা হৈ থাকিলোঁ এৰিছিলোঁ মাজতে এতিয়া আকৌ মানে হেবিট হৈ গ'ল এতিয়া লাহেকৈ আকৌ এৰিব লাগিব গেছ হৈছে ৰাতিপুৱা চাওকচোন গেছৰ টেবলেট খাইছোঁ আকৌ এতিয়া গাখীৰ চাহ খাবলৈ এৰা নাই কিন্তু বিনা চেনি দেই আৰু একাপ এৰিব লাগিব চাওঁ কি হয় তো সেই আছিলে ভিডিঅ'টো আজিলৈ আহিছোঁ দেই বাই